24,280টা নামঘৰ স্কুল কলেজ বিদ্যালয়ক আমি দিয়াৰ নাম অনুমোদন কৰিছো ইয়াতে আমাৰ যিমানখিনি অনুষ্ঠান আছে গাঁৱত তেওঁলোকে মাত্ৰ 500 টকা দিব লাগিব নগৰত 258টা মাত্ৰ এনেকুৱা এলটমেন্ট আছে তেওঁলোক যদি প্ৰফিট মেকিং হয় 100% অফ জোনেল ভ্যালু দিব লাগিব আৰু যদি প্ৰফিট মেকিং নহয় তেতিয়া হলে only 30% of the জোনেল ভ্যালু দিব লাগিব তাকো দুটা ইনস্টলমেন্টত দিব গটিকে গাঁৱৰ ক্ষেত্ৰত 500 টকা আৰু আমাৰ নগৰৰ ক্ষেত্ৰত যদি নামঘৰ হয় কিবা হয় তেতিয়া হলে নগৰৰ ক্ষেত্ৰতো আমি মাত্ৰ 50,000 টকা ৰাখিছো গুৱাহাটীৰ ক্ষেত্ৰত তাকো দুটা ইনস্টলমেন্টত আৰু দিয়াখিনিও যাৰ 258টা কেছ আছে যিখিনি প্ৰফিট মেকিং নহয় তাৰো ডাটা আদি আমি ঠিক কৰি দি আছো গটিকে এই ক্ষেত্ৰতো এখন ইংলিশ স্কুলৰ উদ্ধৃতি দি নিউজটো কৰিছে আৰু স্কুলে নামঘৰে এনেকুৱা এটা বিকৃত নিউজ কৰি দিছে যে সবে 2.5 লাখ টকা দিব লাগিব 500 টকাটো 2.5 লাখ বনাই দিছে মই ভাবো যে ইলেকশন আহিছে কংগ্ৰেছে এবোৰ কথা কৈ থাকক আমাৰ আপত্তি নাই কিন্তু বাতৰি কাকত আৰু মিডিয়া তাৰ পাৰ্টি হ'ব না লাগে গটিকে পলিটিক্সৰ লগত পলিটিক্যাল পাৰ্টিৰ ফাইট হ'ব লাগে কিন্তু পলিটিক্স আৰু মিডিয়াৰ ফাইট হ'ব না লাগে আনভেৰিফাইড নিউজ হ'ব না লাগে মোক WhatsApp এটা কৰি দিলে মই কাৰেক্ট কৰি দিলো হেতেন